What was the ancient name of Assam? অসমৰ পুৰণি নাম কি? ৰত্নপীঠ, বিদৰ্ভ, প্ৰাগজ্যোতিষ, থানেশ্বৰ। আৰু ইয়াৰে উত্তৰটো হৈছে প্ৰাগজ্যোতিষ, অৰ্থাৎ অসমৰ পুৰণি নামটো হৈছে প্ৰাগজ্যোতিষ আৰু ইয়াৰ ৰাজধানীখনৰ নাম হৈছে প্ৰাগজ্যোতিষপুৰ। ঠিক আছে। The highest source of the prehistory period of Assam. কোনখন মহাকাব্যক অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ সৰ্বোচ্চ উৎস বুলি গণ্য কৰা হয়? মহাভাৰত, কালিকা পুৰাণ, হৰ্ষচৰিত, অৰ্থশাস্ত্ৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কালিকা পুৰাণ। The earliest historical dynasty of Assam was that of the. অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? পাল, বৰ্মন, নৰক, শালস্তম্ভ। ঠিক আছে। অসমৰ প্ৰথম ঐতিহাসিক বংশ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বৰ্মন বংশ। The history of Assam can be divided into eras. অসমৰ ইতিহাসক দেশ যুগত বিভক্ত কৰিব পাৰি। অৰ্থাৎ অসমৰ ইতিহাসত কিমানটা যুগত বিভক্ত কৰিব পাৰি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 4 eras, অৰ্থাৎ 4 ভাগত বিভক্ত কৰিব পাৰি। Ancient Assam, Medieval Assam, Colonial আৰু Post Colonial. The capital of Pragjyotish was. প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? প্ৰাগজ্যোতিষ, প্ৰাগজ্যোতিষপুৰ, কামৰূপ, ৰত্নপীঠ। অৰ্থাৎ অসমৰ প্ৰাচীন নামটো আছিলে প্ৰাগজ্যোতিষ আৰু ইয়াৰে যিখন ৰাজধানী আছিলে ৰাজধানীখনৰ নাম আছিলে প্ৰাগজ্যোতিষপুৰ। Who was the earliest king of Pragjyotish? প্ৰাগজ্যোতিষৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ভাস্কৰ বৰ্মন, নৰকাসুৰ, মহিৰংগ দানৱ, বানাসুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ। What was the dynasty of মহিৰংগ দানৱ? মহিৰংগ দানৱৰ বংশৰ নাম কি আছিল? দানৱ ডাইনেষ্টি, পল ডাইনেষ্টি, ভৌম ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দানৱ ডাইনেষ্টি। Who was the last king of দানৱ ডাইনেষ্টি? অৰ্থাৎ দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল? মহিৰংগ দানৱ, ঘটকাসুৰ, নৰকাসুৰ, ভাস্কৰ বৰ্মন। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘটকাসুৰ। ঘটকাসুৰা was killed by which king? অৰ্থাৎ ঘটকাসুৰক কোনে হত্যা কৰিছিল? মহিৰংগ দানৱ, বান ৰজা, নৰকাসুৰ, none of the above. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে নৰকাসুৰ। ঘটকাসুৰা was the ruler of. ঘটকাসুৰ দেশৰ শাসক আছিল। অৰ্থাৎ ঘটকাসুৰ আৰ্য, কিৰাত, দ্ৰাবিড, মংগোলীয় কোন গোষ্ঠীৰ শাসক আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কিৰাত। According to Ramayana, অমূৰ্ত ৰাজা was the founder of the kingdom of. ৰামায়ণৰ মতে অমূৰ্ত ৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? প্ৰাগজ্যোতিষ, কামৰূপা, হৰূপেশ্বৰ, কোচবিহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষ। Who fought the battle of Kurukshetra on the side of Kauravs? কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পক্ষত কোনে যুদ্ধ কৰিছিল? নৰকা, ভগদত্ত, ঘটোৎকচ, বি এণ্ড চি বোথ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। Who was ভগদত্ত? ভগদত্ত কোন আছিল? মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰা ভগদত্ত কোন আছিল? Son of Kamrupa king Naraka, the king of Kamrupa, son of Bhima, none of this. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে son of Kamrupa king Naraka. Who was Ghatotkaচ? ঘটোৎকচ কোন আছিল? Son of Bhim, son of Naraka, head of Kirat's army and none of this. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে son of Bhima. The earliest rulers of Pragjyotish belong to the. প্ৰাগজ্যোতিষৰ আদিম শাসকসকল আছিল কৌৰৱ, দানৱ ডাইনেষ্টি, পল ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষৰ আদিম শাসকসকল আছিল দানৱ ডাইনেষ্টি।